আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজি 100 বছৰ ইতিমধ্যে পূৰ্ণ হৈছে আৰু এই 100 বছৰ পূৰ্ণ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ লগতে বিভিন্ন আজি পলাশবাৰী সমষ্টিৰ ওপৰহালি গাঁও পঞ্চায়ততো ওপৰহালি আৰু দখলা পঞ্চায়তৰ উদ্যোগত এই হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে। আপোনালোকে জানে যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে হিন্দুসকলৰ একতা অতি জৰুৰী আৰু বিশেষকৈ হিন্দুসকলে প্ৰাচীন যিটো সভ্যতাৰ যুগ চলি আছে আৰু এই সভ্যতাৰ যুগত ইতিমধ্যে আমাৰ মহিলা আইমাতৃসকলে হওক বা যুৱক যুৱতীসকলে হওক হিন্দুত্বৰ প্ৰতি এটা অনুপ্ৰেৰিত হোৱাৰ বাবে এই সন্মিলন আয়োজন কৰা হৈছে। ইয়াত কেইবাগৰাকীও বক্তা ইতিমধ্যে সংঘৰ পৰা আহিছে আৰু তেওঁলোকে সুন্দৰ বক্তব্য প্ৰদান কৰিছে আৰু ইয়াত আজি যথেষ্ট সংখ্যক লোক ইতিমধ্যে উপস্থিত হৈছে। দখলা ওপৰহালি দুইখন পঞ্চায়তৰে আজি লোক ইয়াত উপস্থিত হৈছে আৰু বিশিষ্ট ব্যক্তিসকলো ইয়াত আজি উপস্থিত আছিল। গতিকে অনুষ্ঠানটো ইতিমধ্যে সুন্দৰকৈ চলিলে আৰু আমাৰ বিশেষকৈ আমি এটা কথাই অনুভৱ কৰিব খোজো যে আমি হিন্দুত্বৰ যিটো একতা এইটো কিন্তু একতাটো আমি একতাৰ দলেৰে বান্ধিবৰ হ'ল, কাৰণ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি হিন্দুসকলে একত্ৰিত হ'বৰ কাৰণে আমি এনেকুৱা সন্মিলনৰ জৰিয়তে আমি আগবাঢ়িছোঁ আৰু বিশেষকৈ আমি এই অনুষ্ঠানটোত আজি বিভিন্ন ধৰণৰ অঞ্চলবাসী ৰাইজে সহযোগিতা আগবঢ়াইছে আৰু সকলোৱে এটা আদৰেৰে লৈছে। আমি ভবাই নাছিলোঁ যে আচলতে এই অনুষ্ঠানটোৰ প্ৰতি মানুহৰ ইমান অনুৰাগীসকলৰ যথেষ্ট ইয়াত আজি ভিৰ হৈছে আৰু খুব বিভিন্ন আমি সাংস্কৃতিক কাৰ্যসূচী আৰু বিশেষকৈ বক্তাসকলে সুন্দৰ আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি ৰীতি নীতি যিটো পৰম্পৰা আৰু অতীতৰ কথাবিলাক আজি সুন্দৰকৈ ইয়াত বক্তব্য প্ৰদান কৰিছে। গতিকে ৰাইজ উপকৃত হৈছে আৰু ৰাইজে মাৰ বান্ধি ইতিমধ্যে হিন্দুত্ব সংগঠনক শক্তিশালী ৰূপত পৰিগণিত কৰাৰ কাৰণে ইতিমধ্যে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্য অতিথি হিচাপে আমাৰ উপস্থিত আছিল আমাৰ দুগৰাকী আমাৰ সংঘৰ ফালৰ পৰা দুগৰাকী আহিছে। তেওঁলোক হৈছে আমাৰ বিশেষকৈ ডক্টৰ হীৰকজ্যোতি শৰ্মা আৰু হেমন্ত ধিং মজুমদাৰ ডাঙৰীয়া ইতিমধ্যে বক্তব্য প্ৰদান কৰিছে আৰু অঞ্চলটোৰ সমষ্টিৰ বিশিষ্ট ব্যক্তিসকলে আজি উপস্থিত আছিল। ভাল লাগিছে আজি হিন্দু সন্মিলনৰ 100 বছৰ হোৱা মানে খুব ভাল লাগিছে। মই ইয়াত উপস্থিত থাকি পেলাই খুবেই হেৰি লাগিছে যে আমাৰ হিন্দুসকল মানে এটা সংগঠিত নতুনকৈ আকৌ সংগঠিত কৰিব লগা সময় অহা যেন আমি অনুভৱ কৰি পেলাই আমি আকৌ হিন্দু সন্মিলন কৰিব ওলাইছোঁ। এই এটা পৰিৱেশ এনেকুৱা এটা সময়ত হেৰি হৈছে যে আমি কিছুমান বহিৰাগত হেৰিৰ পৰা মানে আগ্ৰাসনত যেন মানে আমি সোমাই গৈছোঁ, আমাক যেন গ্ৰাস কৰিবৰ বাবে ওলাই গৈছে। গতিকে আমি সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি হিন্দু সমাজে আমি হিন্দুত্বৰ মনোভাৱটো আমি হিন্দুসকলক এটা শৃংখলাবদ্ধভাৱে আমি পৰিচালিত কৰিবৰ বাবে আজি এই হিন্দু সন্মিলনখনৰ আয়োজন কৰিছোঁ। এই হিন্দু সন্মিলনত আমাৰ উপস্থিত আছে আমাৰ সম্পূৰ্ণ কমিটিৰ লগতে আমাৰ নিমন্ত্ৰিত অতিথি আছে আপোনাৰ ডক্টৰ হীৰকজ্যোতি শৰ্মাদেৱ আৰু আমাৰ এখেত কি আছিলে ধিং মজুমদাৰ, এখেত হ'ল যে আমাৰ ইতিহাস সংকলন সমিতি আৰু অখিল ভাৰতীয় মহাসচিব। মিয়াটোতো দেখিছে মানে মিয়াৰ কাৰণে এতিয়া আমি আৰু যেন মানে আমি এটা সংকুচিত হেৰিত পৰি আছোঁ, তাৰমানে চাৰিওফালে কেৱল মিয়াৰে আগ্ৰাসন। গতিকে এই মিয়াৰ আগ্ৰাসনৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে আমি সকলোৱে নিজকে মানে অলপ সতৰ্ক আৰু সজাগ হোৱাৰ সময় আহি পৰিছে। যিকোনো বস্তুৱে এতিয়া মানে মিয়াৰ হাতত গুচি গৈছে। আপুনি ৰিক্সাৱালা ঠেলা আদিৰ পৰা আপুনি মৎস্য ব্যৱসায় যিকোনো ব্যৱসায়ে মানে এতিয়া শাক পাচলি ব্যৱসায় আদি কৰি গোটেই কৰ্মবিলাকে মোটামুটি এতিয়া মিয়াৰ হাতত মানে গুচি যাব ওলাইছে। গতিকে আমি নিজৰ হিন্দুত্ব জাতিটো আমি ৰক্ষা কৰিব লাগিলে আমি এই মিয়াবিলাকক খেদি হওক বা তেওঁলোকৰ কামটো আমি নিজে কৰিব পৰাৰ এইখিনি সক্ষমতাটো আমি নিজে কৰি পেলাই তেওঁলোকৰ পৰা যাতে মানে অৰ্থনৈতিক ব্যৱস্থাটো আমি নিজৰ হাতত আনিব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য হ'ব লাগে।
তেতিয়াহে আমি মিয়া খেদাটোৰ আন্দোলনৰ আমাৰ সাৰ্থক হ'ব বুলি মই ভাবোঁ। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্ণ হ'ল আৰু এই 100 বছৰ পূৰ্ণ উপলক্ষে অসমৰ নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতে হিন্দু সন্মিলনৰ ইতিমধ্যে আয়োজন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। সেই মৰ্মে আমাৰ পলাশবাৰী সমষ্টিতো বিভিন্ন গ্ৰাম পঞ্চায়তত ইতিমধ্যে আমাৰ হিন্দু সন্মিলন আয়োজন কৰিছে। আজি আমাৰ ওপৰহালি আৰু দখলা পঞ্চায়তৰ উদ্যোগত এই দুইখন পঞ্চায়ত মিলি আজি ওপৰহালি চিলাৰায় ভৱনত এই অনুষ্ঠানটো আমি কৰিছোঁ। আৰু এই অনুষ্ঠানটোত বিশেষকৈ আমি এটা আধ্যাত্মিক অনুষ্ঠান, এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল, বিশিষ্ট সমাজকৰ্মীসকল, লগতে মহিলা আই মাতৃসকল সকলো আজি ইয়াত উপস্থিত আছে। আৰু বিশেষকৈ আমাৰ ইয়াত সাংস্কৃতিক কাৰ্যক্ৰমো হৈছে আৰু দুগৰাকী আমাৰ ব্যক্তি ইতিমধ্যে আমাৰ বক্তব্য দিবৰ কাৰণে আমাৰ উপস্থিত হৈছে। তেওঁলোক হৈছে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডাক্তৰ হীৰকজ্যোতি শৰ্মা আৰু হেমন্ত সিং মজুমদাৰ, দুয়োগৰাকী বক্তা ইতিমধ্যে সুন্দৰকৈ বক্তব্য প্ৰদান কৰিছে। আৰু পলাশবাৰী সমষ্টিৰ যথেষ্ট মানুহ আজি ইয়াত অন্য পঞ্চায়তৰ পৰা আজি ইয়াত উপস্থিত হৈছে। যথেষ্ট মানে ইয়াত মানুহৰ সমাগম হৈছে আৰু এটা ভাল পৰিৱেশ হৈছে। ইয়াত হিন্দু ধৰ্মৰ লোকসকলৰ কাৰণে বিশেষকৈ এই অনুষ্ঠানটোৱে বিশেষ ধৰণে এটা উৎসাহিত কৰিছে। আৰু বিশেষকৈ আমাৰ ইয়াত আজি সাংস্কৃতিক যিটো অনুষ্ঠান, কৃষ্ণ নৃত্য, বৰগীত, লোকগীত, আমাৰ যিটো নামৰীয়া সকলো মানে সাংস্কৃতিক কাৰ্যক্ৰম ইয়াত অনুষ্ঠিত হৈছে। নহয়, আমাৰ সনাতনী ধৰ্মৰ প্ৰাচীন ধৰ্মৰ যিটো ৰীতি নীতি মতে হিন্দু ধৰ্ম ইতিমধ্যে চলি আছে। আৰু যিটো মিয়াৰ কথা ওলাই আছে, মিয়াৰ প্ৰসংগ যিটো ওলাই আছে, আমি মিয়াৰ প্ৰসংগটো ইয়াত আনিব খোজা নাই। ইয়াত মানে হিন্দুসকলৰ এটা সংগঠন আৰু হিন্দুসকলৰ একাত্মিক হোৱাৰ এটা মানসেৰে আমি ইয়াত এই অনুষ্ঠানটো আজি ইয়াত অনুষ্ঠিত কৰিছোঁ।